Hello viewers, কি খবৰ? মই লিজা, welcome back to my channel. আজি মই আছো হি হোটেল কিনাৰাত আৰু আজি মই হোটেল কিনাৰা এক্সপ্লোৰ কৰিম আৰু এতিয়া মই আছো হোটেল কিনাৰাৰ ৰিসেপশন এৰিয়াত। এতিয়া মই যাও ৰেষ্টুৰেন্ট এৰিয়াত বহুত বেছি ভোক লাগিছে কিবা এটা খাই আহো আৰু অলপ দেৰি পিছতে লাঞ্চৰ সময়ও হ'ব তাৰ আগতেই মই ব্ৰেকফাষ্টটো কৰি লওঁ। এতিয়া মই আহিলো ৰেষ্টুৰেন্ট এৰিয়াটো খুব বেছি ডাঙৰ ধুনিয়া আৰু বহুত ধুনিয়াকৈ সজাই থৈছে। ভিউ এনজয় কৰি মই খালো জুস আৰু তাৰ পাছত মই অৰ্ডাৰ কৰিলো চাহ, ব্ৰেড আৰু সসেজ। আজি ফাৰ্স্ট টাইম মই এখন বাৰত সোমাইছো বা দেখিছো বুলি ক'লে আপোনালোকে বিশ্বাস কৰিবনে? কিন্তু হসাকে ৰিয়েল লাইফত আজি ফাৰ্স্ট টাইম মই এখন বাৰত সোমাইছো আৰু দেখিছো। আৰু এই বেকয়াৰ্ডত কেন্ডেল লাইট ডিনাৰ কৰে গধূলি হলে বহুত বেছি ধুনিয়া লাগে। মই কিন্তু ফটোত বা ভিডিঅ'তহে দেখিছো। তাৰ পাছত মই কৰিলো লাঞ্চ আৰু লাঞ্চৰ কাৰণে মই অৰ্ডাৰ কৰিছিলো পৰ্ক ড্ৰাই ফ্ৰাই, পৰ্ক বইল আৰু ভাত লগত আছিল সালাড আৰু শেষত টেস্টি বাটাৰ স্কচ আইসক্ৰীমেৰে লাঞ্চ হ'ল মোৰ কমপ্লিট। যদি কোনোবা ধুনিয়া জেগাত ফুৰিবলৈ আহি টেস্টি খানাৰ লগতে টেস্টি আইসক্ৰীমো পোৱা যায় তাতকৈ আৰু কি লাগে ন? বাৰু আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছো আৰু আজিলৈ ইমানেই এণ্ড থেংকস ফৰ ৱাচিং।